নমস্কাৰ। ৰেডিঅ' লখিমপুৰৰ শ্ৰোতাসকলক সম্ভাষণ জনাই এয়া আৰম্ভ কৰিছোঁ আজিৰ অনুষ্ঠান হাতত লৈ ষ্টুডিঅ'ত মই দীপাংকৰ চেতিয়া। আগবঢ়োৱা হৈছে লখিমপুৰৰ বাতৰি। নমস্কাৰ। লখিমপুৰৰ বাতৰি হাতত লৈ ষ্টুডিঅ'ত এয়া মই জুনমণি দত্ত। গাঁৱলৈ যাওঁ বলক। নৰ্থ লখিমপুৰ প্ৰেছ ক্লাবৰ এক নিয়মীয়া অনন্য কাৰ্যসূচী। যোৱা ৭ ছেপ্টেম্বৰত জিলাখনৰ ফুলবাৰী অঞ্চলৰ ৰাইজৰ সহযোগত ৰংপুৰীয়া চাৰিআলিত প্ৰেছ ক্লাবৰ নিয়মীয়া অনুষ্ঠান গাঁৱলৈ যাওঁ বলক শীৰ্ষক এই অনুষ্ঠানত উপস্থিত থাকি ৰাইজৰ বহুকেইগৰাকী ব্যক্তিয়ে ফুলবাৰী অঞ্চলৰ ৰাইজে দীৰ্ঘদিন ধৰি ভুগি অহা সমস্যাৰ কথা উল্লেখ কৰে। ফুলবাৰী গাঁও পঞ্চায়তৰ অন্তৰ্গত 10খন গাঁৱৰ ৰাইজৰ বাবে স্বাস্থ্য বিভাগে 2016 চনতে মুকলি কৰা 10খন বিচনাযুক্ত ফুলবাৰী ক্ষুদ্ৰ প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত চিকিৎসক নাৰ্ছ নথকাৰ কথা উল্লেখ কৰে স্থানীয় ৰাইজে। ইপিনে অঞ্চলটোৰ বিভিন্ন স্থানত নিশা বনৰীয়া হাতীয়ে উপদ্ৰৱ কৰাৰ লগতে দিনৰ ভাগত অৰুণাচলী লোকৰ মেথুনে শস্য পথাৰ তহিলং কৰাৰ কথা উল্লেখ কৰে। লগতে সামান্য বৰষুণতে বিদ্যুৎ সংযোগ কৰ্তন কৰা বিষয়টো অঞ্চলবাসীৰ বাবে এক সমস্যাৰ বিষয় বুলি মন্তব্য কৰে উপস্থিত থকা ৰাইজে। গাঁৱলৈ যাওঁ বলক শীৰ্ষক এই অনুষ্ঠানটি সম্পন্ন হোৱাৰ পিছত জিলাখনৰ সাংবাদিকসকলে অঞ্চলটোৰ বিভিন্ন এলেকা পৰিদৰ্শন কৰে। সদৌ অসম লেখিকা সমাৰোহ সমিতিৰ অন্তৰ্গত লখিমপুৰ জিলা লেখিকা সমাৰোহ সমিতিৰ উদ্যোগত আৰু লালুক শাখা লেখিকা সমাৰোহ সমিতিৰ সহযোগত যোৱা ৭ ছেপ্টেম্বৰত লালুক একাডেমী উচ্চ মাধ্যমিক বিদ্যালয়ত লেখিকা সমাৰোহৰ আজীৱন হিতৈষী আৰু পৰম হিতৈষী সন্মিলন অনুষ্ঠিত হয়। লখিমপুৰ জিলা লেখিকা সমাৰোহ সমিতিৰ সভানেত্ৰী কুঞ্জ বুজৰ বৰুৱাই সভাপতিত্ব কৰা মূল সভাত নিৰ্দিষ্ট বক্তা হিচাপে উপস্থিত থাকি ৰেখা ফুকনে ভাষণ প্ৰদান কৰে। সভাত লখিমপুৰ জিলা লেখিকা সমাৰোহ সমিতিৰ প্ৰাক্তন সভানেত্ৰী জয়া সেনাপতি আৰু জিলা উপ সভানেত্ৰী পদ্মা বৰাইও বক্তব্য আগবঢ়ায়। শ্ৰী শ্ৰী ৰোমহৰ্ষণ সূতৰ আবিৰ্ভাৱ মহোৎসৱ ৰাজ্যিক ভিত্তিত যোৱা 6 ছেপ্টেম্বৰৰ পৰা 3দিনীয়া কাৰ্যসূচীৰে বিহপুৰীয়াৰ উৰিয়ামপৰাত অনুষ্ঠিত হয়। সদৌ অসম সূত সন্মিলনৰ উদ্যোগত লখিমপুৰ জিলা সূত সন্মিলনৰ সহযোগত আৰু জিলাখনৰ ধুনাবাৰী উৰিয়ামপৰা আঞ্চলিক সূত সন্মিলনৰ আতিথ্যত উৰিয়ামপৰা ধুনাবাৰীৰ ডক্টৰ ভূপেন হাজৰিকা মুকলি মঞ্চত এই মহোৎসৱ অনুষ্ঠিত হয়। কাৰ্যসূচী অনুসৰি ভাগৱত পাঠ আৰু ব্যাখ্যানুষ্ঠান, দিহানাম পৰিৱেশনৰ উপৰি বৰগীত, সত্ৰীয়া নৃত্য, আধুনিক নৃত্য, দিহানাম, বিয়ানাম, লোকগীত আদিৰ দৰে প্ৰতিযোগিতাও অনুষ্ঠিত হয়। তিনিওটি দিনতেই নিশালৈ 3খনকৈ ভাওনাও প্ৰদৰ্শিত হয়। অন্তিম দিনৰ ভাগত সাংস্কৃতিক শোভাযাত্ৰা আৰু মুকলি সভা অনুষ্ঠিত হয়। এতিয়া সংক্ষেপতে আগবঢ়াইছো জিলাখনৰ বিভিন্ন প্ৰান্তৰ কেইটিমান বাতৰি। লখিমপুৰ জিলাৰ অন্যতম সমবায় প্ৰতিষ্ঠান উত্তৰ লখিমপুৰ পাইকাৰী গ্ৰাহক সমবায় লিমিটেডৰ 2025-26 বৰ্ষৰ বাৰ্ষিক সাধাৰণ সভাখন কাইলৈ সমিতিৰ কাৰ্যালয়ত অনুষ্ঠিত হ'ব। জিলাখনৰ বগীনদী উন্নয়ন খণ্ডৰ অন্তৰ্গত কদম গাঁও পঞ্চায়তৰ কদম নভঙিয়াত কাকৈ নদীৰ তীব্ৰ গৰাখহনীয়া ৰোধৰ বাবে স্থানীয় ৰাইজে বিধায়ক মানৱ ডেকাক বিজ্ঞানসন্মত ব্যৱস্থা গ্ৰহণৰ বাবে দাবী জনাইছে। লখিমপুৰ জিলাৰ নাৰায়ণপুৰৰ পিছলা আঞ্চলিক শ্ৰী শ্ৰী শংকৰ গুৰু জন্মোৎসৱ সমিতিৰ সৌজন্যত 1 নং জৰাবাৰী নামঘৰত অহা 30 ছেপ্টেম্বৰৰ পৰা 3দিনীয়া কাৰ্যসূচীৰে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ 577 সংখ্যক জন্মজয়ন্তী মহোৎসৱ উদযাপনৰ প্ৰস্তুতি চলোৱা হৈছে। জিলাখনৰ মাজগাঁও উচ্চ মাধ্যমিক বিদ্যালয়ৰ ভাৰপ্ৰাপ্ত প্ৰধান শিক্ষয়িত্ৰী বিজুৰাণী গগৈয়ে অৱসৰ গ্ৰহণ কৰাৰ পৰিপ্ৰেক্ষিতত অলপতে বিদ্যালয়খনত এখনি সম্বৰ্ধনা সভা অনুষ্ঠিত হয়। ঢকুৱাখনা ব্লক কংগ্ৰেছৰ সবল বুনিয়াদ গঢ়াত আত্মনিয়োগ কৰি যোৱা প্ৰবীণ আদৰ্শবাদী কংগ্ৰেছ নেতা জিতেন গোহাঁইৰ যোৱা 6 ছেপ্টেম্বৰত পৰলোক প্ৰাপ্তি ঘটে। যোৱা 7 ছেপ্টেম্বৰত লখিমপুৰ জিলাৰ লালুক খেৰবাৰীত ঘাঁহ কাটি থকা অৱস্থাত বজ্ৰ পৰি ডেভিড চাওতাল নামৰ এটি 10 বছৰীয়া শিশুৰ মৃত্যু হয়। নাওবৈচাৰ অন্যতম সাংস্কৃতিক গোষ্ঠী কুশীলৱৰ আজি 27 সংখ্যক প্ৰতিষ্ঠা দিৱস। 1 নং লথৌ ভৰলুৱা শান্তি সংঘত প্ৰতিষ্ঠা দিৱস উপলক্ষে আজি সন্ধিয়া মহেন্দ্ৰ বৰঠাকুৰ ৰচিত সিঁচা পানীৰ মাছ নামৰ নাটকখনি ভাৰ্গৱ গোস্বামীৰ পৰিচালনাৰে মঞ্চায়ন হৈছে। লগতে নিপুঞ্জ কুমাৰ গগৈৰ ৰচনা আৰু পৰিচালনাৰে সপোন নামৰ এটি মূকাভিনয়ো প্ৰদৰ্শিত হয়। শ্ৰোতাসকলক জনাওঁ যে আমাৰ লখিমপুৰৰ বাতৰি একে নামেৰে থকা ইউটিউব চেনেল আৰু ফেচবুক পেজ ৰেডিঅ' লখিমপুৰৰ জৰিয়তে শুনিব পাৰিব। নিয়মীয়াকৈ বাতৰিসমূহ শুনি থাকিবলৈ ফেচবুক পেজটি লাইক নাইবা ফ'ল' আৰু ইউটিউব চেনেলটি ছাবস্ক্ৰাইব কৰিব। আমাৰ আজিৰ নিশাৰ লখিমপুৰৰ বাতৰি ইমানতে অন্ত পৰিল। পৰৱৰ্তী বাতৰি প্ৰচাৰ হ'ব কাইলৈ নিশা 8 বজাত। নমস্কাৰ। শ্ৰোতাসকলে ইমান পৰে লখিমপুৰৰ বাতৰি শুনিলে। এয়া ৰেডিঅ' লখিমপুৰ। আৰম্ভ কৰা হৈছে শিল্পীৰ পৃথিৱী। শিল্পীৰ পৃথিৱী অনুষ্ঠানত নাট্য তথা চলচ্চিত্ৰ জগতৰ প্ৰবীণ অভিনয় শিল্পী শ্ৰী পৰেশ বৰাৰ সৈতে হোৱা কথোপকথনৰ আজি 20 খণ্ডটি আগবঢ়োৱা হৈছে। তেখেতৰ সৈতে আলাপ কৰিছে মিণ্টু শইকীয়াই। আহকচোন আমি অনুষ্ঠানটিৰ মাজলৈ আগবাঢ়ো। নমস্কাৰ শ্ৰোতাসকল। শিল্পীৰ পৃথিৱী
অনুষ্ঠানত অন্য এটা খণ্ড হাতত লৈ পুনৰ উপস্থিত হৈছোহি আপোনালোকৰ কাষত। আজিৰ খণ্ডত পুনৰ আমাৰ মাজত অতিথি হিচাপে উপস্থিত থাকি সাংস্কৃতিক কৰ্মময় জীৱনৰ বহু কথা কোৱা শ্ৰদ্ধাৰ পৰেশ বৰা ছাৰক আমি আকৌ পাইছোঁ। ছাৰ, অনুষ্ঠানলৈ আপোনাক আকৌ স্বাগতম জনাইছোঁ। ধন্যবাদ। আমাৰ গোটেই তেতিয়া মই আগভাগ লওঁতো এতিয়া হেৰি কৰোঁতে তোমাৰ ৰঘুনাথ পানেগাম তেতিয়া পাব্লিচিটি অফিচাৰ আমাৰ লখিমপুৰলৈ আহি পানীগাঁৱলৈ আহিলে। আহি মানে সেই চাব ৰেজিষ্ট্ৰেশ্যন কৰিবৰ কাৰণে সাংস্কৃতিক ফালৰ পৰা আমি কিমান উন্নত সেই অফিচ চাই পেলাই তেওঁ মানে ৰেজিষ্ট্ৰেশ্যনটো কৰিব আৰু তাই সেইটো ৰেজিষ্ট্ৰেশ্যন কৰাৰ পিছত হেৰি দিব মানে প্ৰতি মাহে বা 2 মাহৰ মূৰত 3 মাহৰ মূৰত গোটেই অঞ্চলটোলৈ মানে আমি কালচাৰ ট্ৰিপ লৈ যাব লাগিব। কালচাৰ ট্ৰিপ লৈ গৈ আমি চব হেৰি কৰিব লাগিব, এই শ্ব'বিলাক কৰিব লাগিব। আৰু শ্ব'খনৰ যিখন নাটক আমি কৰিছিলোঁ তাৰ নাম আছে দূৰবীন। সেইখন জীৱন বৰাই লিখিছিলে দূৰবীন। এই দূৰবীন নাটকখন আমি হেৰি কৰিছিলোঁ মানুহ লৈ আমাৰ অঞ্চলৰ আমাৰ প্ৰগতি সংঘৰ কালচাৰেল এফেয়াৰ্ছৰ মানুহখিনিক লৈ গৈ লগত লৈ পেলাই লখিমপুৰ জিলাৰ বিভিন্ন অঞ্চলত আমি হেৰি কৰিছিলোঁ শ্ব'বিলাক কৰিছিলোঁ। শ্ব'বিলাক কৰি আমাৰতো পইচাও দিছিলে 5,000 পইচা দিয়ে। আৰু সেই শ্ব'টোক সেই পইচাখিনিৰ সৈতে আমি হেৰি জীৱন বৰাই হেৰি কৰিছিলে তোমাৰ পকা ঘৰ বনাইছিলোঁ আমি তেতিয়া। এতিয়া যিটো দেখিছিলা তুমি প্ৰগতি সংঘ সেইটো সেই পইচাখিনিতে বনোৱা। এতিয়া কিন্তু আমি আকৌ গভৰ্ণমেণ্টৰ পৰা আমি 10 লাখ টকা এটা পাইছোঁ। এইটো হেৰি কৰিছোঁ, এই 10 লাখ টকা নতুন ঘৰ এইটো ভাঙি পেলাই নতুনকৈ আৰম্ভ কৰিছোঁ এতিয়া। এই দীঘলীয়া এটা হেৰি এটা আছিলে। এই ৰেজিষ্ট্ৰেশ্যনৰ কাৰণে আপোনালোক মানে গুৱাহাটীলৈ গৈ গুৱাহাটীত কৰিব লগা হৈছিল গোটেই কামখিনি, নহয় জানো? নহয় এই ৰেজিষ্ট্ৰেশ্যনটো পানীগাঁৱত তেওঁলোকে নিজে হেৰি কৰিছিলেহি। অফিচটো আছিলে হেৰিত তেজপুৰত আছিলে পাব্লিচিটি অফিচটো। মই ডিটেইলছখিনি দিছোঁ, তুমি লৈ ল'বা কথাখিনি। নিশ্চয়। এইটো তোমাৰ নামটো কৰিছোঁ মই ৰঘুনাথ পানেগাম আছিলে পাব্লিচিটি অফিচাৰ সেই সময়ত। কালক্ৰমত তেওঁ আকৌ সেই কংগ্ৰেছৰ হেৰি হ'ল MLA হ'ল হৈ মিনিষ্টাৰ হ'ল এই হেৰি কংগ্ৰেছৰ দিনতে। আৰু যিজন মানুহৰ কথা কৈছিলোঁ মই মহিবুল হুছেইন, তেওঁ পাব্লিচিটি অফিচত কাম কৰিছিলে। তেওঁ গোটেই এইটো নামটো মই পাহৰিলোঁ। ছাৰ, মই এই প্ৰসংগক্ৰমে যিটো কথা সুধিম বুলি ভাবি আছিলোঁ আপোনাক জনাইছিলোঁ। পানীগাঁও প্ৰগতি সংঘই যিমানবিলাক কাম কৰিলে অসমত চিনাকি এটা নাম হৈ পৰিল পানীগাঁও প্ৰগতি সংঘ। কিন্তু অতি শেহতীয়াকৈ যোৱা কেইটামান বছৰ আমি যদি উভতি চাওঁ তেনেহ'লে সেই পানীগাঁও প্ৰগতি সংঘ আৰু এতিয়াৰ পানীগাঁও প্ৰগতি সংঘৰ কাম কাজৰ মাজত যেন তফাৎ পাৰ্থক্য। ছাৰ, বহু কাম কৰিব পাৰিব লগা আছিল যদিও পানীগাঁও প্ৰগতি সংঘই শেহতীয়াকৈ কিন্তু তেনেধৰণৰ সাংস্কৃতিক কাৰ্যসূচী ৰূপায়ণ কৰা নাই। ইয়াৰ কাৰণ কি বুলি ভাবে ছাৰ? সেইটো এটা কথা। আমি সেইটো লৈ আমি অলপ দিনৰ আগতে মই আৰু দেৱে আমি চিন্তা কৰিছিলোঁ দেই, এই আমাৰ এতিয়া ইমান দুৰ্গতি কেলৈ হৈছে, আমাৰ প্ৰগতি সংঘত ইমান দুৰ্গতি কেলৈ হৈছে। আমি এই ল'ৰা-ছোৱালীক নৱপ্ৰজন্মখনক জাগ্ৰত কৰিব লাগে। এই বুলি মই এটা ড্ৰাফ্ট এখন কৰি এখন চিঠি লিখিলোঁ প্ৰগতি সংঘৰ ৰাইজলৈ। এখন চিঠি লিখিলোঁ মই। সেই চিঠিখন মোৰ গুটিটো নাই, কিন্তু আমাৰ কুমুদ বৰুৱাৰ ওচৰত আছে। মানে হেৰি কিয় শুই আছা তোমালোক, কিয় জাগ্ৰত নোহোৱা? এই শ্মশানৰ পৰা যেন কোনোবাই মোক চিঞৰি মাতিছে, দুখ কৰিছে, কান্দিছে, এনেকৈ এখন হেৰি লিখিছিলোঁ। আৰু সেই চিঠিখনৰ ওপৰত বেছ কৰি পেলাই প্ৰগতি সংঘটো আকৌ ল'ৰাবিলাক আকৌ হেৰি হৈছে তাৰমানে এক্টিভ হৈছে হেৰি এই চিঠিখনৰ ওপৰত নিৰ্ভৰ কৰি পেলাই। আৰু সেই বুলিয়ে আজি প্ৰায় দুবছৰ পৰা অলপ হেৰি হৈছে, এক্টিভ হৈছে। কিন্তু এই মাজত তুমি যিটো কৈছিলা সেইটো সত্য কথা যে প্ৰায় 4-5 বছৰ মানুহবিলাক নিৰাশ হৈ গৈছিলে। কৰ্মৰ প্ৰতি মানে প্ৰগতি সংঘৰ প্ৰতি অলপ হেৰি অনীহা প্ৰকাশ কৰিছিলে। আগৰ যিটো আমাৰ যিটো স্পৃহা আছিলে, আমি যি শক্তিৰে কাম কৰিছিলোঁ, ছবি কৰিবলৈ বাধ্য কৰিছিলোঁ, তেনেকৈ সেইটো হেৰি পৰা নাছিল। সেই পৰম্পৰাটো ৰাখিব পৰা নাছিলে, এইটো সত্য কথা। কিন্তু লাহে লাহে এতিয়া আকৌ সেই বস্তুটো আহিছে। এতিয়া সদৌ শেষত এতিয়া হেৰি চৰকাৰে এই বিজেপি চৰকাৰে এতিয়া আমাক প্ৰায় 10 লাখ টকা দিছে নতুনকৈ বনাবৰ কাৰণে প্ৰগতি সংঘটো। 10 লাখ টকা একো নহয়, কিন্তু পুৰণা ষ্টেজটো ভাঙি নতুনকৈ বনোৱা হৈছে। এতিয়া প্ৰায়খিনি কামে আৰম্ভ হৈছে আৰু নতুন চামে এই অগ্ৰসৰ হৈছে। আৰু আগৰ
মনটো আকৌ আহিছে যে আমি কিবা এটা কৰিব পাৰিম বুলি শপত লৈছে বুলি ভাবিছোঁ আৰু আশা কৰিছোঁ যে আমিতো আমাৰ দিন নাই এতিয়া আৰু আমি উপদেশে দিব পাৰোঁ। আশা কৰোঁ এইটো হ'ব নেকি বা আগৰ অৱস্থা ঘূৰি অহাৰ ট্ৰেণ্ড এটা হৈছে। কিন্তু হয়, যিয়ে নহওক, কিন্তু সাহস আৰু প্ৰেৰণাৰ মূল উৎস কিন্তু আপোনালোকেই ছাৰ। আপোনালোকৰ সেই বাটেদিয়ে কিন্তু বাট কাটিব নৱপ্ৰজন্মই। আশা কৰিছোঁ পানীগাঁও প্ৰগতি সংঘৰ ছাদত ৰৈ যাতে পানীগাঁৱৰ নৱপ্ৰজন্মই প্ৰগতি সংঘৰ জৰিয়তে সাংস্কৃতিক ক্ষেত্ৰখনত এক অন্যান্য ভূমিকা গ্ৰহণ কৰে। ছাৰ, সময়ে আমাক ইংগিত দিছে অনুষ্ঠানটিৰ পৰা বিদায় লোৱাৰ। আজিৰ অনুষ্ঠানৰ পৰা ছাৰ ইমানতে বিদায় লৈছোঁ। শ্ৰোতাসকলে ইমান পৰে শিল্পীৰ পৃথিৱী শিতানত নাট্য তথা চলচ্চিত্ৰ জগতৰ প্ৰবীণ অভিনয় শিল্পী শ্ৰী পৰেশ বৰাৰ সৈতে হোৱা কথোপকথনৰ ২০ খণ্ডটি শুনিলে। তেখেতৰ সৈতে আলাপ কৰিলে মিণ্টু শইকীয়াই আৰু সম্পাদনত আছিল ৰুবুল হাজৰিকা। কথোপকথনটিৰ ২১ খণ্ডটি প্ৰচাৰ কৰা হ'ব কাইলৈ এই একে সময়তে। এয়া ৰেডিঅ' লখিমপুৰ। এতিয়া আগবঢ়োৱা হৈছে কাব্যকুঞ্জ। কবিতা পাঠৰ অনুষ্ঠানটিত আজি আগবঢ়োৱা হৈছে কবি দুলাল দত্তৰ কেইটিমান স্বৰচিত কবিতা পাঠ। বৃদ্ধাশ্ৰমৰ পৰা মই তোৰ দেউতাৰাই কৈছোঁ, বোপাইও ভালে আছনে তই? মোৰ খবৰ তই নাৰাখিলেও তই থৈ যোৱা সেই অচিনাকি ঘৰখন, মানুহখিনি এতিয়া দেখোন আপোন আপোন হৈ পৰিল, যিটো মই তোৰ পৰাহে আশা কৰিছিলোঁ বোপাই। থওক দে সেইবোৰ কথা, তই চাগে আমনিয়েই পাইছ। এতিয়াতো তই চাগে বৰ সুখত আছ বোপাই। চিনাকি মানুহৰ অচিনাকি মন, কাৰ পেৰাত বন্দী মৰুময় জীৱন। কিন্তু এটা কথা মনত ৰাখিবি বোপাই, এটা সময় আহিব তইও বুঢ়া হবি। সেইদিনা অনলাইনত হয়তো তোক কোনেও নিবিচাৰিব। দুগাল ওলমিব মুখৰ আগবাক ৰেখাই তোৰ এৰি অহা দিনবোৰৰ কৈফিয়ত বিচাৰিব। প্ৰাণ খুলি হাঁহো বুলিলেও তই হাঁহিব নোৱাৰিবি, হিয়া ভাঙি কান্দো বুলিলেও কান্দিব নোৱাৰিবি। কপি থকা হাতেৰে লিখো বুলি কবিতা লিখিব নোৱাৰিবি, চেলফি ল'ব নোৱাৰিবি, ষ্টেটাছ, লাইক, কমেণ্ট এইবোৰেও তোক বিদ্ৰোহ কৰিব বোপাই। তয়ো দেখোন মোৰ দৰেই হৈ পৰিবি বোপাই। ২ হাত কঁপিব, দেহটো নিৰস হ'ব, তোৰ দেহৰ খলা বমাবোৰত বিষাদৰ চকুলোৱে ডোঙা বান্ধিব। মই তোৰ যেনেকৈ আৱৰ্জনা হৈ পৰিছিলোঁ, তয়ো তেনেদৰে কাৰোবাৰ আৱৰ্জনা নহবিনে বোপাই। মোৰ দৰে তোৰ কাষতো নিজৰ বুলিবলৈ কোনোৱেই নাথাকিব, সুধিবলৈ ওচৰত কোনো নোলাব, দৰৱ খালেনে, চাহ অকণমান খায়নে? বোপাইও, বৃদ্ধাশ্ৰমত আছো যদিও মই তোক পাহৰা নাই। মোৰ দৰে তোৰ অসুখবোৰ নহওক বুলিহে কৈছো। দিনকাল ভাল নহয় বোপাই। দেউকা লগাই আকাশত উৰিলেও তোক চাই হাত চাপৰি বজোৱা মানুহখিনি কিন্তু মাটিতহে আছে। আত্মীয়ৰ পৰা বিচ্ছিন্ন হোৱাৰ বেদনা মই ভোগ কৰিলেও তই তেনে সন্তাপ নাপাও বুলিহে কৈছো বোপাই। কাৰণ তই মোক আপোন বুলি নাভাবিলেও মই যে তোৰ দেউতাৰা বোপাই। তই হয়তো নাজান, জীৱন সম্পৰ্কে সঁচা কথা কেৱল মা দেউতাৰাইহে কয়, নহলে ছবি মতলবী স্বাৰ্থপৰ কোনেও তোক সঁচা কথা নকয় বোপাই। মানুহৰ বাস্তৱ ছবি তই কি চিনি পাবি, তইতো মোকেই চিনি নাপালি। আচল কথা কি জান বোপাই, এই সময়ত তোক ভাল পোৱা মানুহ বহুত পাবি, কিন্তু তোৰ দৰকাৰ সেইজনৰ যাৰ লগত তই বুঢ়া হ'ব পাৰিবি। শুনিবলৈ পাইছো তই হেনো তোৰ মাৰ্বল পাথৰৰ ঘৰটোৰ কোনোবা এটা কোঠাত প্ৰভুৰ আসন এভাগ পাতিছ। তাতেই বোলে তই ভগৱানক বিচাৰি আছ। ভালেই কৰিছ বোপাই। ধন সম্পত্তি নাৰী বাৰীৰে তোৰ মনটো একাংগী কৰি তুলিলেও সেই কংক্ৰিটৰ মাজতো যে তই তেওঁক বিচাৰি পাইছ, মোৰ খবৰ নালাগে ৰাখিব। সুখী হ বোপাই,
মনৰ হেঁপাহেৰে। আৰু এটা কথা, মাৰৰ খবৰ মই নাপাওঁ। ক'ত এৰি আহিলি, পাৰিলে খবৰ এটা ল'বি। এতিয়া তোৰ মাৰৰ বাবেই মোৰ অসুখ। কাব্যকুঞ্জ অনুষ্ঠানটিত ইমান পৰে কবি দুলাল দত্তৰ স্বৰচিত কবিতা পাঠ শুনিলে। আজিলৈ ৰেডিঅ' লখিমপুৰৰ অনুষ্ঠান প্ৰচাৰ ইমানতে সামৰিছোঁ। পৰৱৰ্তী অনুষ্ঠান প্ৰচাৰ হ'ব কাইলৈ নিশা 8 বজাত। কাইলৈৰ অনুষ্ঠানত পুনৰ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ বিদায় লৈছোঁ। শুভৰাত্ৰি।